কেইজনমান জ্ঞানী লোকৰ বাণী। চুৰ কৰা মহাপাপ বুদ্ধদেৱ, সত্যৰ সজাই দিয়া মহাত্মা গান্ধী, অহিংসা পৰম ধৰ্ম মহাত্মা গান্ধী, শিক্ষা জীৱন জীৱনে শিক্ষা লছ, চৰিত্ৰ মানুহৰ আচল সম্পত্তি মাইলছ, সময় অমূল্য ধন বেঞ্জামিন ফ্ৰেংকলিন, শিক্ষা মানুহৰ শ্ৰেষ্ঠ সম্পদ চক্ৰটিছ, উপদেশতকৈ আশীৰ্বাদ হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, ভুল জনাতকৈ নজনাই ভাল শেক্সপিয়াৰ, নেতাৰ ভুলত দেশ ধ্বংস হয় ইন্দিৰা গান্ধী, নিৰক্ষৰতা মানে জ্ঞানহীন নহয় ৰবীন্দ্ৰনাথ ঠাকুৰ, কৰ্মৰ মাজতহে জীৱনে পূৰ্ণতা লাভ কৰে বেইলি, উশাহ লৈ থকা মানিটো জীয়াই থকা নহয় মেউথি, শিক্ষা হৈছে সঞ্জীৱনী অমৃত জাকিৰ হুছেইন, মূৰ্খ আৰু অজ্ঞানীয়ে সত্য কি বস্তু নাজানে বুদ্ধদেৱ, পাপক ঘিণ কৰিবা পাপীক ঘিণ নকৰিবা যীশুখ্ৰীষ্ট, জ্ঞানৰ নিচিনা পবিত্ৰ একোৱে নাই যীশুখ্ৰীষ্ট, সুখ কাৰো চিৰকাল নহয় কমলাকান্ত ভট্টাচাৰ্য, দেশতকৈ মোমাই ডাঙৰ নহয় লাচিত বৰফুকন, জীৱনটো হৈছে এক উত্তৰবিহীন সাঁথৰ এমাৰচন, বিদ্যা মানুহৰ শ্ৰেষ্ঠ অলংকাৰ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ। ভিডিঅ'